Friends, today we are going to do question number 9-2. Okay, so if you have not subscribed my channel, please subscribe it and press the bell icon so that you will get the notification of the coming video. So আমি start কৰো. So question number 9 or 2 আমাক দিয়া আছে 6 power 3 minus 4x into 4 power x plus 5 is equal to 8. This implies taking log both side. So আমি লিখিলাম taking log both side কিমান আহিব চোৱা log of 6 power 3 minus 4x into 4x plus 5 ঠিক আছে কি হৈ আছে multiply is equal to log of 8 next এটা multiply হলে কি product rule use কৰো so log 6 3 minus 4x plus log 4 power x plus 5 is equal to log of 8 now according to power formula কি হবে power টা আগতে হৈ যাব so এটা হৈ যাব 3 minus 4x log 6 plus x plus 5 log 4 is equal to log 8 ঠিক আছে so আমি কি কৰো এটা log 6 এর ভ্যালুটো ফাইন্ড করব so 3 minus 4x ঠিক আছে log 6 টো আমি লিখিব পাৰো log 2 into 3 ঠিক আছে so এটা আমি লিখি দিলো log 2 into 3 plus x plus 5 এটা আমি লিখিব পাৰো 2 স্কয়ার equal to এটা আমি লিখিব পাৰো 2 কিউব ঠিক আছে so এটা কি আছে মাল্টিপ্লিকেশন এ এড হৈ যাব so 3 minus 4x log 2 plus 3 minus 4x log 3 okay plus sorry yete log likha nai 1 minute hai so I forgot to write log so yete ei jabe tomar log 2 square ঠিক আছে পাওয়ার টা আগত যাব এটা ইকুয়াল 2 x plus 5 log 2 equal 3 log 2 এটা ইয়াতে আমি কিয় কনভার্ট কৰি ললো ইয়াৰ কাৰণটো হৈ গল আমি জানো log 2 ভ্যালু 0.3010 log 3 এর ভ্যালু হৈ যায় 0.4771 ঠিক আছে সো log 2 আর log 3 কনভার্ট কৰি ললে এটা তুমি ভ্যালুটো পাই যাবা কোশ্চেন নাম্বার 2 তাত গৈ বলে চাই ললে হল এটা বাইহাত ৰাখি ললে হয় ঠিক আছে সো আমি লিখি দিও 3 minus 4x into এটা কি মানে হৈ যাব 0.3010 plus 3 minus 4x into এটা হৈ যাব 0.4771 to multiply হৈ গল plus 2x plus 10 into log 2 value 0.3010 is equal to 3 into 0.3010 ঠিক আছে এতিয়া তুমি মাল্টিপ্লাই কৰি দিয়া সো আমি মাল্টিপ্লাই কৰি দিও সো 0.3010 into 3 ঠিক আছে 3 লগত মাল্টিপ্লাই হ'ব সো আমি বেটার ইউজ করলো ক্যালকুলেটর কুইকলি হ'ব সো 3 into 0.3010 ঠিক আছে এটা হল 0.903 সেটা আহিল আমার 0.903 এটা 4 এর লগত মাল্টিপ্লাই করলো সো 4
ইনটু 0.3010 সো এটো হৈ যাব 1.204 সো এটো হৈ যাব তোমাৰ মাইনাস 1.204x প্লাস এতিয়া মাল্টিপ্লাই কৰি দিও 3 into 0.4771 সেটা হয়ে গেল 1.4313 ঠিক আছে সেটা হয়ে যাবে তোমার 1.4313 মাইনাস এটা 4 লগত মাল্টিপ্লাই করা সো 4 into 0.4771 so এটা হয়ে গেল 1.908 সেটা হয়ে যাবে 1.9084 x প্লাস এটা 2 লগত মাল্টিপ্লাই করা 2 লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব চোৱা 20021 20023 6.6020 x প্লাস 10 মাল্টিপ্লাই কৰিলে কি হ'ব ডেসিমেল টু পিছপিনে মুভ হ'ব সেটা হয়ে গেল 3.010 equal 3 multiply कर दिया था 300 310 330 330 so 0.9030 ठीक আছে now এতিয়া আমি অ্যারেঞ্জ কৰি দিও যোনপিনে x কিটা এটা সাইডে আৰু নিউমেৰিকেলস কিটা এটা সাইডে সো আমাৰ আহিলে 0.903 তাৰপিছত প্লাস 1.4313 তাৰপিছত আহি গল প্লাস 0. sorry to 0 है 3 point so it is 3.010 3.010 এতিয়া আমি x থাকা কিটা এটা সাইডে কৰো so minus 1.204x minus 1.9084x plus 0.6020x so এটো কুইকলি কৰিব কাৰণে আমি ক্যালকুলেটৰ ইউজ কৰিলো so ভ্যালু টো আছে আমাৰ 0.903 plus 1.4313 plus 0.3010 ঠিক আছে তো গুটে গিটা পজিটিভ হৈ আছে so আমাৰ আনসাৰটো হৈ যায় 2.63 so আনসাৰটো আমি লিখি দিও 2.6353 so 2.6353 ঠিক আছে এতিয়া আমি যেটো x আছে হেগিটা কৰো so x এর কিটা হৈ গল x এর কিটা আছে 1.204 plus 1.9084 minus 0.6020 ঠিক আছে সেটো হলে 2.5074 সো ইয়ার ভ্যালুটা হয়ে গেল 2.5074 minus 2.5074x ঠিক আছে so equal to এটো মই পাৰি গৈছিলো 0.9030 ঠিক আছে এটা এটো মই ইফালে আনিলে এটো আহি যাব তোমাৰ minus 0.9030 ওকে সো এটো ইয়াৰ পৰা সাবট্ৰেক্ট কৰি এটো তোমাৰ হ'ব সৰি এক মিনিট এটো ৰং হৈ আছে এটো 5.3443 ঠিক আছে সো এটো হৈ যাব 5.3443 5.3443 ঠিক আছে সো এটো 0.903 লগত প্লাস কৰা 1.4313 আকৌ প্লাস কৰা 3.010 সো এই গুটে কিটা এড করলে আমাৰ আই যে 5.3443 এতে ইয়াৰ পৰা তুমি মাইনাস কৰি দিয়া 0.9030 সো ইয়াৰ পৰা মই মাইনাস কৰিলো 0.9030 সো মোৰ ভ্যালুটো আহি যায় 4.4413 4.4413
minus 2.5104 whole x. So ইয়াৰ পৰা যদি মই x ফাইন্ড কৰো, so x equal to হ'ব 4.4413 by 2.5104. So এটুক ডিভাইড কৰি দিও. So this divided by 2.5104, sorry 104 ভুল হয়েছে. সো এটা হয়ে যায় 1.769. ঠিক আছে, সো ভ্যালুটো আহি গল 1.769. সো দিস ইজ আওয়ার অ্যানসার. ওকে, সো হেল্ল' ষ্টুডেণ্টছ, আজি আমি কৰিব গৈ আছোঁ কুৱেশ্যন নম্বৰ 9ৰ 3. ঠিক আছে, কুৱেশ্যন নম্বৰ 9ৰ 1 আৰু 2 আমি কৰি পেলাইছোঁ. এতিয়া আমি কৰিব গৈছোঁ কুৱেশ্যন নম্বৰ 3. সো তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই হলে সাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে আহি থকা ভিডিঅ'ৰ তোমালোকে নটিফিকেশ্যন পাই থকা. ঠিক আছে, সো মই ইয়াৰ ওপৰত আৰু ভিডিঅ' বনাব গৈ আছোঁ. সো ষ্টাৰ্ট কৰোঁ. সো আমাৰ কুৱেশ্যন দিয়া আছে যে আমাক সমাধান কৰিব লাগে, মিন্স সলভ কৰিব লাগে 2 power 2x into 3 power 3x equal to 100 into 4 power minus 4x. ঠিক আছে, এতিয়া আমি কি কৰোঁ, দুই পিনে লগ লৈ লওঁ, টেকিং লগ বোথ সাইড. আমি লিখিলাম টেকিং লগ বোথ সাইড. ঠিক আছে, এটাকে আহিব চোৱা, এটা আমি লৈ ললোঁ লগ 2 power 2x into 3 power 3x equal log 100 into 4 power minus 4x. ঠিক আছে, ওকে. এতিয়া চোৱা, এইটো এড মাল্টিপ্লাই হৈছে, আমি প্ৰডাক্ট ৰুল ইউজ কৰিব পাৰোঁ. তো হৈ যাব লগ 2 power 2x প্লাছ log 3 power 3x equal, ইয়াতে আমি ইউজ কৰোঁ প্ৰডাক্ট ৰুল, log 100 প্লাছ log 4 power minus 4x. এটা চোৱা, পাৱাৰ ফৰ্মুলা মতে কি হ'ব, পাৱাৰটো আগত আহি যাব. সো পাৱাৰ ফৰ্মুলা মতে পাৱাৰটো আগত আহি গ'লে হ'ব তোমাৰ 2x log 2 প্লাছ 3x log 3 ইকুৱেল, এতিয়া log 100ৰ ভ্যালু কিমান, log 100ৰ ভ্যালু 2. মনত ৰাখিলে হ'ল log 100ৰ ভ্যালু 2. সো log 10ৰ ভ্যালু 1, log 100ৰ ভ্যালু 2, log 1000ৰ ভ্যালু 3, log 10000ৰ ভ্যালু 4. ঠিক আছে, সো log 100ৰ ভ্যালু তোমাৰ হৈ গ'ল 2. সো এইটো 2 লিখি দিলোঁ. এতিয়া মাইনাছ 4x টো আগত আহিব, এতিয়া প্লাছ হৈ আছে, প্লাছে মাইনাছ হৈ যাব মাইনাছ. সো এইটো মই লিখি দিলোঁ মাইনাছ 4x log 4 টোক মই কি লিখিব পাৰোঁ 2 স্কোয়াৰ. সো এইটো আমি লিখি দিলোঁ 2 স্কোয়াৰ. ভ্যালু কেইটা পুট কৰি যাওঁ, এইটো হৈ গ'ল 2x log 2ৰ ভ্যালু তোমালোকে জানা, এইটো হৈ গ'ল 0.3010 প্লাছ 3x log 3ৰ ভ্যালু তোমালোকে জানা, এইটো যদি নাজানা হলে কোৱেশ্চন নম্বৰ 2 চোৱা. সেটো আমি লিখিব 0.4771. ঠিক আছে, ডাইরেক্ট কোয়েশ্চন নাম্বার 3.2 কোয়েশ্চন নাম্বার 2 চালে হল, তাতে ভ্যালু কিটা তোমালোকৰ আছে. তো তাৰপৰা তোমালোকে চাই ল'ব পাৰা, বা তোমালোকে লগ টেবুলত যদি বিচাৰা তেন্তে log 20 বিচাৰিলে হল. ঠিক আছে, সো এই 2 টো আগত আহিব, এটো হৈ গল 8x আৰু log 2ৰ ভ্যালু হৈ গল তোমাৰ 0.3010. এতিয়া আমি কি কৰো, খালি মাল্টিপ্লাই কৰি দিও. সো ইয়াতে ইনটু ইকুৱেল সাইন আছিলে, মই দিব পাৰি গল ৰবা 1 মিনিট. সো 1 মিনিট ৰং হৈ গল তো. সো এটো চোৱা, এটো হৈ গল আমাৰ 2. এতিয়া এটো ইয়াতে আগত আহিব, সো এটো হৈ যাব 8x. তো মাইনাস 8x ইনটু log 2 হৈ গল 0.3010. ঠিক আছে, এতিয়া চোৱা, ইয়াৰ লগত এটো মাল্টিপ্লাই কৰি দিও. সো 2 লগত এটো মাল্টিপ্লাই 2 0 0 2 1 jar 2 2 0 0 2 3 jar 6 পইণ্ট, এটো হৈ গল 0.6020x প্লাস এটো ইয়াৰ লগত মাল্টিপ্লাই কৰি দিয়া, 3 টো মাল্টিপ্লাই কৰি দিয়া, 3 1 jar আহি গল 3 3 7 jar 21 3 7 21 23 2 থাকিলে 3 4 jar 12 13 14. সো 14 তো হৈ যাব
1.4313x equal to minus এটো 8 to multiply কৰা so এটো হৈ গল তোমাৰ 8 0 0 8 1 0 8 আকৌ 8 0 0 8 here 24 24 or 4 point to আগত গুছি যাব so 2.4080 so এতিয়া আমি কি কৰো সোয়া এটা x থাকা টার্ম কিটা এটা ফেলে লৈ আনি পেলাই এড কৰি দিও so এটো হৈ যাব 0.6020x এটাতে আসছে ইয়াৰ লাগে so 1.4313x এটি ফেলে হলে প্লাস হৈ যাব so 2.4080 ইয়াতে সরি x দিব পাৰি গলে তো x হ'ব ইকুয়াল তোমাৰ থাই গল 2 এ তুমি এইকিটা এড কৰি দিয়া so আমি এড কৰি দিও so আমি কি কৰো এই তিনটাক এড কৰি দিছো ইয়াৰ ভ্যালুটো আহিলে 4.4413 so hello students এটো আমি প্লাস কৰিলো সোয়া প্লাস করলে আমাৰ ভ্যালুটো আহে 4.4413 so এটা আমি পুট কৰি দিলো 4.4413x ইকুয়াল টু কিমান আহি গল 2 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা x ৰ ভ্যালুটো আমি উলাই দিম তো x ৰ ভ্যালুটো হ'ব 2 বাই 4.4413 ঠিক আছে যেটো ভ্যালু আহি যায় আমাৰ 0.45028 ঠিক আছে এটো হৈ গল আমাৰ কোৱেশ্চন নাম্বাৰ 3 এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 4 so hello students এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 4 so কোৱেশ্চন নাম্বাৰ 4 ত আমাৰ অলৰেডি লগ ইয়াতে পুট কৰা আছে so আমি এটা সলভ কৰিলে হল so আমি কি কৰিছো এটো আমি লিখিব পাৰো log x + 1 ইকুয়াল টু so 2 ইয়াতে কি আছে মাল্টিপ্লাই আছে আমি যদি এটা ইপালে লৈ যাব বাই ইউজিং পাৱাৰ ফৰ্মুলা তেন্তে এটো হৈ যাব log x স্কয়াৰ ঠিক আছে এটা সোয়া আমাৰ দুই পিনে log আছে so log টো আমি ক্যান্সেল কৰি দিব পাৰো so এটো হৈ যাব x + 1 ইকুয়াল টু x স্কয়াৰ এতিয়া তুমি এটো সমাধান কৰা এটো যদি আমি গুটেকিটা লেফট সাইডত লৈ আনো বা গুটেকিটা ৰাইট সাইডত লৈ যাও so আমাৰ আহিব x স্কয়াৰ - x - 1 এটা থাকিব 0 আৰু এটো আমাৰ হৈ গল কোয়াড্ৰেটিক ইকুয়েশন so কোয়াড্ৰেটিক ইকুয়েশন এটো মিডল টার্ম ফ্যাক্টৰাইজিং মেথডত সলভ নহব so আমি এটো সলভ ডাইৰেক্ট কৰি দিও ফৰ্মুলাৰ হেল্পত so ইয়াতে আমাৰ a আহি আছে 1 b আহি আছে -1 আৰু c আহি আছে -1 so কোয়াড্ৰেটিক ফৰ্মুলা টু কি আছিল x = -b plus minus square root b square minus 4ac by 2a তোমালোকে এটো বাইট কৰিবা কাৰণ এটো তোমালোকৰ টপিক নাই so ক্লাস 10 ত এটো গলে তোমালোকে ক্লাস 10 ৰ যেটো ম্যাথছ বুক আছে তাতে ধুনিয়াকৈ পাবা আৰু ক্লাস 10 ৰ এডভান্স ম্যাথছ বুক আছে তাতেও কোয়াড্ৰেটিক আমি ফৰ্মুলাটো পাম ঠিক আছে so এতিয়ালৈকে ফৰ্মুলাটো বাইহাত কৰি ৰাখা এতে পুট কৰিলে এটো হৈ গল -1 plus minus b square মানে -1 whole square minus 4 into 1 into -1 by 2 into a হৈ গল 1 ঠিক আছে so x equal এটো হৈ যাব তোমাৰ +1 plus minus square root 1 square হলে 1 1 square -1 1 square হলে তোমাৰ এটো মই 1 লিখি দিও এটো এটো মই 1 লিখিলো ঠিক আছে so ইয়াতে পুট কৰিলো তোমাৰ হৈ গল 1 মাইনাস মাইনাস প্লাস হৈ যাব 4 এটো গল 2 so আমাৰ ইয়াতে আহিব x equal 1 plus minus square root 5/2 ঠিক আছে so ইয়াত আমাৰ দুটা ভ্যালু লুকাইছে x ৰ কোয়াড্ৰেটিক ইকুয়েশনত দুটা তোমাৰ জিৰোস থাকে so ইয়াত দুটা ভ্যালু ইয়াতে আছে এটা পজিটিভ এটা নেগেটিভ ঠিক আছে এটা ইয়াত চোৱা যে আমাৰ লগত কি হয় নেগেটিভ ভ্যালুটো একসেপ্টেবল নহয় সো আমি ইয়াতে অনলি পজিটিভ ভ্যালুটো লম সো ইয়াতে দুটা ভ্যালু লবা x = 1 plus √5/2 and x equal to 1 minus √5/2 তো এটো not acceptable বুলি লিখিব পাৰা acceptable
এবল ঠিক আছে নট একসেপ্টেবল সো এইটো ওকে নট একসেপ্টেবল সো আমাৰ x ভ্যালুটো কি হ'ব 1 প্লাস √5/2 সো এইটো হৈ গ'ল আমাৰ আনসাৰ এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 5 সো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 5 সো কোৱেশ্চন নম্বৰ 5 ত আমাক কি দিয়া আছে যে log x to the base 10 plus 2 equal to log 0.5 to the base 10 এটো আমাক সমাধান কৰিব আছে আমাক সলভ কৰিব আছে আৰু x ৰ ভ্যালু আমাক ফাইন্ড কৰিব আছে সো আমি কি কৰো সা এটো গল log x to the base 10 এটো গল 2 log 0.5 to the base 10 তো এই দুটা সো base 10 আছে একেলগে লৈ আনো সো আমি যেটা একেলগে লৈ আনো তেতে এটো আহি যাব তোমাৰ log x to the base 10 তো ইফালে আহিলে কি হ'ব minus 2 log 0.5 to the base 10 2 to ইফালে না এটো গল minus 2 এটা সব base 10 আছে এটা এই যেটো 2 আছে এটো আমি কি কৰো 2 to পাৱাৰত লৈ যাম ঠিক আছে সো 2 to আমি যদি পাৱাৰ লৈ যাম এটো হৈ যাব log x to the base 10 minus it is equal log 0.5 square to the base 10 equal to কিমান হৈ গল 2 এতিয়া আমি ইয়াতে ইউজ কৰি দিও কোএফিশিয়েন্ট রুল ইউজ কৰিলে এটো হৈ যাব তোমাৰ ডিভাইড হৈ যাব কাৰণ এটো সাবট্ৰাক্ট হৈ আছে সো x by 0.5 square to the base 10 equal to এটা তুমি এটো চেঞ্জ কৰি দিয়া exponent format এটো logarithmic format আছে exponent format আমি যদি চেঞ্জ কৰি দিও সো log to আতৰি যাব ইয়াতে আমাৰ থাকিব x by 0.5 square equal to 10 to ইয়াতে গৈ পেলাই 2 লগত 2 to ইয়াৰ পাৱাৰত গুছি যাব সো আমি কনভাৰ্ট কৰিলো লগৰ পৰা exponent format now x equal to কি হ'ব 10 square সো এটো আমাৰ আহি গল সৰি ইয়াতে আমাৰ পাৱাৰটো নেগেটিভ আছিল তেন্তে পাৱাৰটো কি হৈ যাব নেগেটিভ হ'ব সো এটো নেগেটিভ 10 পাৱাৰ -2 বাই সৰি এটো মাল্টিপ্লাই হৈ যাব এটো মাল্টিপ্লাই কৰি দিও ৰবা এটো হৈ গল তোমাৰ এ ক্যান্সেল হৈ গল সো এটো হৈ যাব 0.5 স্কয়াৰ সো এটা আহিলে x ইকুৱেল সো 1 10 to minus 2 মানে কিমান 1 by 100 into 0.5 into 0.5 so এটো কিমান আহিব 0.25 so এটো আহি গল 0.25 ঠিক আছে এতিয়া আমি এটো মাল্টিপ্লাই কৰো so this implies x equal 0.25 by 100 ঠিক আছে x equal 25 by so ইয়াৰ 100 to তলত আহিব so এটো 10000 হৈ গল so এটো ডিভাইড কৰি দিয়া so x ৰ ভ্যালু তোমাৰ আহিব 0. দুটা আছে নহয় দুটা 2 to 5 ৰ জাগাত এটো লাষ্টৰ 0 2 to ইয়াতে আহিব so 0.025 এটা আমাৰ आंसर হৈ গল এতিয়া আমি কৰো কোৱেশ্চন নম্বৰ 6 so students ওয়াইটো কোৱেশ্চন নম্বৰ 6 আমাৰ দিয়া আছে কোৱেশ্চন নম্বৰ 6 so question number 6 আমাক দিয়া আছে আমি কি কৰো ইয়াতে দুই পিনে log লৈ লও কাৰণ আমাক কোৱেশ্চন দিয়া আছে যে solve using logarithm so taking log both sides so এটো হৈ যাব তোমাৰ log 5 power 5 minus 3x equal log 2 power x plus 2 so power to by power formula কি হ'ব আগত উছি যাব so এটো হ'ল 5 minus 3x log 5 equal x plus 2 log 2 ঠিক আছে এটা আমি log 5 ৰ ভ্যালুটো পুট কৰি দিও so 5 minus 3x so log 5 ৰ ভ্যালুটো তোমাৰ আহিব 0.6989 so এটা হৈ যাব 0.6989 ঠিক আছে equal x plus 2 and log 2 value তোমালোকে জানা এটা হ'ব 0.3010
ये তুমি কৰি দিয়া মাল্টিপ্লাই ঠিক আছে সো এটো 0.6989 টু 5 লগত মাল্টিপ্লাই হলে কিমান হবে চোৱা সো এটো হৈ গল তোমাৰ 5 into 0.6989 সো এটো হৈ গল তোমাৰ 3.4948 ঠিক আছে 3.4945 সো এটা হৈ যাব 3.4945 so 3.4945 minus ইয়াৰ লগত 3 multiply কৰি দিয়া so 0.6989 into 3 so it will equal 2.0967 2.0967 so 2.0967x equal x লগত multiply কৰিলে এটোই আহিবা 0.3010x plus 2 লগত multiply কৰি দিয়া 2 0 0 2 1 2 2 0 2 3 6 so 0.6020 এতিয়া x থাকা টার্ম কিটা এটা ফালে কৰি পেলে এড কৰা so এই টার্মটো আমি যেটো ডেসিমেল টার্ম আছে এটো ইফালে আনো so এটো গল 3.4945 minus 0.6020 equal 0.3010 plus so এই টার্মটো ইফালে আহিলে 2.0967x so এটো x দুটাটো x এটা এটো আমি সাবট্রাক্ট কৰি দিও so সাবট্রাক্ট করলে কিমান আহিব চোৱা এটো হৈ গল 3.4945 minus 0.6020 so it will equal 2.8925 so it will equal 2.8925 ঠিক আছে so equal এই দুটা এড কৰি দিয়া so আমাৰ কিমান আছে আমাৰ এটো আছে 0.3010 plus 2.0967 so it is a 2.3977 so it is 2.3977x ঠিক আছে এটা দুটাকে আমি কি কৰিম ডিভাইড কৰিম so it is 2.8925 divided by 2.3977 equal to x so divide korte amar value to ahibo x equal 1.206 ঠিক আছে so eto ahi gel amar answer eti ami koru question number 7 so let's change question number 7 so 4 into 7 power 2x is equal to 2 divided by 7x plus 1 7 power x plus 1 so এটো আমি সমাধান কৰিব আছে আমি কি কৰো দুই পিনে লগ ললো সো টেকিং লগ both side হৈ যাব তোমাৰ log তোমালোকে টেকিং লগ both side লিখি লবা সো 4 into 7 power 2x ঠিক আছে এটো হলে is equal to এটো আমি ললো log 2 divided by 7 power x plus 1 ঠিক আছে তে তোমালোকে জানা যে মাল্টিপ্লাই হলে কি হয় ডিভাইড হলে কি হয় মাল্টিপ্লাই হলে প্রোডাক্ট রুল ডিভাইড হলে কোয়েশ্চন রুল সো ইয়াতে এড হৈ আছে মাল্টিপ্লাই হৈছে আমি লগাই দিও প্রোডাক্ট রুল ঠিক আছে সো এড হৈ যাব দেখো log 7 power 2x সো এটো হৈ গল তোমাৰ log 2 ডিভাইড হলে কি হবে সাবট্রাক্ট হবে মাইনাস log 7 power x plus 1 या log 4 to আমি লিখে পাৰো 2 স্কয়ার সো এটো হৈ যাব 2 log 2 ঠিক আছে প্লাস পাওয়ারটা আগত আহিল 2x log 7 ইকুয়াল এটাতে একো নাই এটো হৈ গল log 2 মাইনাস পাওয়ারটা আগত আহিব x plus 1 log 7 ঠিক আছে সো এটা log 2 আর log 2 টো এটা সাইড লৈ আনো ঠিক আছে সো এটো হৈ গল তোমাৰ 2x
log 7 এটো আমি ইফালে লনো এটো প্লাস হৈ যাব x plus 1 log 7 equal log 2 minus 2 log 2 ঠিক আছে so এটো হৈ গল তোমাৰ log 7 2x আৰু এটো হৈ গল log 7 x plus 1 so এটা log 7 কেটা আছে 2x টা log 7 আছে এটা x plus 1 টা log 7 আছে দুটাও কি হ'ব এড হৈ যাব so add হৈ গলে 2x plus x plus 1 whole log 7 ঠিক আছে ইয়াত চোৱা ইয়াতে log 2 এটা আছে ইয়াতে log 2 দুটা আছে সো এটো হৈ যাব তোমাৰ minus log 2 বুজি পাইছা না ইয়াতে এটা আছে ইয়াতে দুটা আছে সো তোমাৰ এটো নেগেটিভ হৈ গল এতিয়া এটো এড কৰিলে আমাৰ হৈ যাব 3x plus 1 whole log 7 equal minus log 2 এতিয়া আমি কি কৰো ভ্যালু কেটা পুট কৰি দিও ঠিক আছে সো এটো হৈ গল তোমাৰ 3x plus 1 log 7 এর ভ্যালু কিমান আহিব সো log 7 এর ভ্যালু এটো মই ইয়াৰ পৰা ওলাইছো 7 এটো মই ইয়াৰ পৰা ওলাইছো 7 log সো এটো কিমান আহিব 0.8451 ঠিক আছে সো 0.8451 সো এটো আমি লিখি পাৰো ইনটু 0.8451 তোমালোকে লগ টেবুলটো চাই লব পাৰা এটো হৈ গল তোমাৰ মাইনাস log 2 সো log 2 ভ্যালুটো তুমি জানাই তো হৈ গল তোমাৰ মাইনাস 0.3010 ঠিক আছে এটা এটো মাল্টিপ্লাই কৰা সো 3 লগত যদি তুমি এটো মাল্টিপ্লাই কৰা তো কিমান হ'ব সো 3 1 jar 3 3 5 jar 15 or 5 3 4 jar 12 113 3 jar 24 24 or 4.2 2.43 53 x plus 0.8451 equal 0.3010 ঠিক আছে সো আমাৰ এনসারটো সাকে নেগেটিভ আহিব পাৰে সো 2.4353 x equal 0.3010 minus 0.8451 so x equal to hobo eto subtract kori loa to subtract korle amar kiman ahiso eto equal 0.3010 minus 0.8451 ঠিক আছে so eto equal 0.5441 এক মিনিট তোমাৰে বাৰ চেক কৰি লও সো ইটো ইয়াতে নেগেটিভ হৈছিল মই নেগেটিভ সাইনটো দিয়া নাছিলো সো এটো হৈ গল মাইনাস 0.3010 সো এটো মাইনাস মাইনাস কি হৈ প্লাস হৈ যাব এটো আমাক এড কৰিব লাগিব সো আমি এড কৰি দিও 0.3010 plus 0.8451 সো এটো হৈ গল তোমাৰ 1.1461 সো এটো হৈ গল 1.1461 এটো নেগেটিভ হতবা divided by 2.4353 তে এটো ডিভাইড কৰি দিয়া x equal to কিমান আহিব সো সো এটো আমি ডিভাইড কৰি দিলো সো কিমান আছিল তোমাৰ 1.1461 divided by 2.4353 ঠিক আছে so it equal 0.4706 ঠিক আছে so আমার आंसर তো আছে minus 0.4706 so this is our answer এতিয়া আমি কৰিব question number 8 so hello students এতিয়া আমি কৰিব গৈছো question number 8 ঠিক আছে so question number 8 আমাক এটো দিয়া আছে question number 5 6 7 8 question number 8 এটা আমাক দিয়া আছে 3 power 2 minus x so 3 power 2 minus x into 4 power 2x minus 3 equal to 20 taking log both side to have tomar log
3 power 2 minus x to bracket didu minus 4 power 2x minus 3 equal to log 20. So yete ami product rule apply korle etu hoye jabe tomar log 3 power 2 minus x 3 power 2 minus x plus log so it will equal 4 2x minus 3 equal log 20. So friends, it is why it will equal tomar power it 3 power 2 minus x. So power to agata hibe to equal 2 minus x it equal log 3 plus it equal 2x minus 4 whole log 2 square লিখে পারো ইকুয়াল এটা log 20 ঠিক আছে সো log 20 এর ভ্যালুটা আমি লিখে পারো 1.3010 কেনেকে লিখিলো সো আমি log 2 এর ভ্যালুটা জানো যে 0.3010 সো এটা 20 যদি আহে সো 1 পয়েন্ট আহিব 200 যদি আহে 2 পয়েন্ট আহিব 2000 যদি আহে তে এটা 3 আহিব ঠিক আছে বাকি পিছৰ ডেসিমেল ভ্যালুটো একে থাকিব ওকে সো ইয়াতে আমি ব্র্যাকেট দি দিলো এতিয়া এটুক আমি লিখিব পাৰো সো 2 minus x log 3 এর ভ্যালু তোমালকে জানা 0. এটা ইকুয়াল 0.4771 প্লাস এটাকে আমি লিখে পারো 2x minus 4 ঠিক আছে সরি এটা 2x minus 3 হয় সো 4 লিখি আছো 2x minus 3 2x minus 0 by 1 minute so etu yete multiply hoye jabo so multiply hole 2x into 2 hole etu equal tomar 4x minus 3 to just 6 and log 2 value to bahai diyate 0.3010 equal 1.3010 ঠিক আছে so etia multiply kori dia so 0.4771 logot 2 multiply gole etu hoye gol tomar 2 7 to the 14 7 to the 14 15 7 2 4 जा 8 1 9 ठीक है सर so 0.9542 minus 0.4771 x plus it 4 लोगों multiply कर दिया so it equal to 400 4104 400 43 12 12 over 2 it equal 1.242040 x it equal minus 6 डी मल्टीप्लाई करा तो 600 61 6 0 6 18 18 और 1.8 ठीक है सर इक्वल 1.3010 এতিয়া আমি কি কৰিছো x থাকা টাইমটো এটা সাইডে লিখি লও সোয়া এটা হল তোমার 1.2040 x minus 0.4771 x equal हो जाबा 1.3010 plus 1.8060 এটো ফেলা হলে minus 0.9542 ঠিক আছে সো ইফালে যদি আমি এড কৰো সেটি কি মানে হবে সোয়া এটা হয়ে গেল 1.2040 plus 0.4771 so it will be 1.6 so it মই add কৰি দিলো এটা সাবট্ৰাক্ট কৰিব লাগিছিল so এটো আমি সাবট্ৰাক্ট কৰি দিও 1.2040 minus 0.4771 so it is 7269 ठीक है सर so এটা আমি লিখি পারো 0.7269 x equal এই তিনটাক add আর subtract কৰি দিয়া
তো এইটো আমাৰ আহি যাব 1.3010 প্লাস 8060 minus 0.9542 so it equal 2.15297 sorry 2.1528 so ইয়াৰ পৰা আমি x টো ফাইন্ড কৰিলে 2.1528 by 0.7269 এটো ডিভাইড কৰি দিয়া সো এটো আমি ডিভাইড কৰি দিও 0.7269 সো আমাৰ আনসারটো হৈছে 2.961 ঠিক আছে সো আমাৰ আনসারটো হৈ যাব x equal 2.9616 সো এটা আমার आंसर আহি গল ঠিক আছে সো এতিয়া পৰা আমি কোশ্চেন নাম্বার তোমাৰ 9 ফিনিশ কৰিলে এতিয়া আমি কোশ্চেন নাম্বার 10 কৰিব গৈছো সো হেল্লো স্টুডেন্টস এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 10 সো কোশ্চেন নাম্বার 10 আমাক কি দিয়া আছে ইফ log 2 equal to 0.30103 log 3 equal to 0.47712 or log 7 equal to 0.8451 then show that 21/20 whole power 100 is greater than 100 or number 2 this at 10 power 11 is greater than 11 power 10 so তোমালোক এটা কথা কওঁ যে তোমালোকে যদি সাবস্ক্রাইব কৰা নাই প্লিজ সাবস্ক্রাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ আই থকা ভিডিওৰ নোটিফিকেশনটো পাই থকা ঠিক আছে সো আমি স্টার্ট কৰো সো স্টার্ট কৰি চোৱা ইয়াতে এই যেটো পাৰ্ট আছে নাম্বাৰ 1 যেটো আমাক প্ৰুভ কৰিছে হে পাৰ্টটোক আমি ধৰি ললো x বুলি 21/20 টু দি পাৱাৰ 100 এটোক আমি লৈ ললো x বুলি ঠিক আছে সো আমাৰ ইয়াতে কি হলে log x equal to log 21/20 whole power 100 এতিয়া আমি ইয়াতে পাৱাৰ ফৰ্মুলা ইউজ কৰিম সো পাৱাৰ ফৰ্মুলা ইউজ কৰিলে এটা হৈ যাব তোমাৰ 100 log 21/20 ঠিক আছে এতিয়া 100 log এটা আমি সোয়া এতে কোশ্চেন রুল এপ্লাই হলা সো কোশ্চেন রুল এপ্লাই হ'ব এটা log 21 minus log 20 ওকে সেটা হল তোমার 100 21 টু আমি লিখে পারো log 2.1 into 10 power 1 minus log 20 টুকে লিখে পারো 2.0 into 10 power 1 ঠিক আছে ওকে সো এটা হয়ে গেল তোমার 100 log 2.1 এর ভ্যালুটো আমি ফাইন্ড করলো সো এটো লগ টেবলত চাই লবা এটো ভ্যালু আহিব তোমাৰ 0.3222 ঠিক আছে আইটো গল ইনটু লিখিব প্লাস 1 মাইনাস ঠিক আছে এটো আমি লিখিলো তাৰপিছত মাইনাস log 2.0 টো আমি জানো 0.30103 আইটো ইনটু আছে তেন্তে এই মাইনাস টো এটা মাল্টিপ্লাই হলে এটো -1 ঠিক আছে এটা -1 +1 ক্যান্সেল তোমার থাকি যাবে এতে 100 এটা সাবট্রাক্ট করা 0.3222 -0.30103 সো এটো আমি কৰি দিও সাবট্রাক্ট সো আচ্ছা 0.3222 -0.30103 so it equal 0. तुम्हारे जब 200 into 0.02117 so it equal 0.02117 এটা 100 মাল্টিপ্লাই করলে কি হবে সোয়া ডেসিমাল 2 এর পিছপিনে গল এটা হয়ে যাবে 2.117 এটা আমি কি পালি এটা log x equal to 2.117 ঠিক আছে এটা অলপ ইফালে কৰো সো ইয়াত log x equal to তো আমি আমাৰ আহিলে log x equal সো ইয়াতে বেস 10 বুলি ধৰি লোৱা
2.117 যদি log x equal to 2.117 তেন্তে আমি ক'ব পাৰো যে log x is greater than 2 কেনেকৈ so log x ৰ ভ্যালু কি আছে 2.117 তো 0.117 তাৰমানে 2 তকৈ ডাঙৰ হ'ল so এটো 2 তকৈ ডাঙৰ হয় so এটা আমি বেস 10 বুলি ধৰি ললো এটা এক্সপোনেনশিয়াল ফৰ্মত ললে x equal to হ'ব x greater than 10 square ঠিক আছে x ৰ ভ্যালুটো আমি কি লৈছিলো x ৰ ভ্যালুটো আমি লৈছিলো 21/20 whole power 100 which is greater than 100 so এটো আমাক প্রুভ কৰিছিল এটো প্রুভ হৈ গল so hello friends এটা কৰিব কৈছো কোৱেশ্চন নম্বৰ 2 so এটা আমাক দিয়া আছে 10 power 11 is greater than 11 power 10 এটো আমাক প্রুভ কৰিব আছে ঠিক আছে so ইয়াতে আমি কি কৰো প্ৰথমে আমি ধৰি ললো দুই পিনে লগ লৈ ললো so taking log both side taking log both side so এটো আমাৰ কি হৈ যাব log 10 power 11 is greater than log 11 power 10 so আমাক কি প্রুভ কৰিব আছে যে 10 power 11 is greater than 11 power 10 এটো আমাক প্রুভ কৰিব আছে so hello friends আমাক প্রুভ কৰিব দিছে 10 power 11 is greater than 11 power 10 so আমি কি কৰো যেটো লেফট সাইড আছে এটোক আমি x বুলি ধৰি ললো let x equal 10 power 11 ঠিক আছে now taking log both side এটো হৈ যাব log x is equal to log 10 power 11 আমাৰ এটো সাইড আহিব 11 log 10 so 11 log 10 that means 11 into 1 is equal to 11 so আমাৰ এটো আহি গল 11 তেমলে নাম্বাৰ 1 এতিয়া নেক্সট let y equal 11 power 10 so again taking log both side to আহি যাব log y equal log 11 power 10 তাৰপিছত এটো পাৱাৰটো আগত আহিব so 10 log 11 ঠিক আছে so ইয়াতে আমি পুট কৰি দিও log 11 ৰ ভ্যালু so 10 log 11 ৰ ভ্যালু আহি যাব তোমাৰ so এটো হৈ যাব 1.0414 ঠিক আছে মাল্টিপ্লাই কৰিলে এটো হৈ যাব তোমাৰ 10.414 ঠিক আছে so এটা আমি ললো log y এটা আমি ললো নাম্বার 2 ঠিক আছে so ইয়াৰ পৰা আমি কি দেখিলো স্যাৰ যে log so আমি কি দেখিলো যে 11 is greater than 10.414 11 টো কি আছিল 11 টো আমি লৈছিলো log x that means log x is greater than log y log cancel x is greater than y এটা x to কি লৈছিলা তুমি x to আমি লৈছিলো 10 power 11 আৰু y to লৈছিলো 11 power 10 that means 10 power 11 is greater than 11 power 10 ঠিক আছে hence proved